ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি আপোনালোকৰ সম্পৰ্কত ফাট মেলাটো মই নিবিচাৰোঁ, কিন্তু যিয়ে মৰমৰ মূল্যই বুজি নাপায় তাক মৰম কৰি জানো কিবা লাভ আছে? এটা কথা কিন্তু মনত ৰাখিবা খুৰী, এইবিলাক কৰিলেহে এই সম্পত্তি তোমাৰ হ'ব, নহ'লে কিন্তু এই সম্পত্তিৰ ওপৰত সম্পূৰ্ণ অধিকাৰ মোৰেই থাকিব। তৃষ্ণাৰ সৈতে অভিনয় কৰি কৰি তই সঁচাই তৃষ্ণাৰ প্ৰেমত পৰি যোৱা নাইতো? যদি সঁচাই তেনেকুৱা কিবা অনুভৱ হৈছে নহয়, সেই অনুভৱ এতিয়া হত্যা কৰি পেলা। আপোনাক বেলেগে কথা শুনালে মই বৰ কষ্ট পাওঁ। আৰু তুমি মোৰ লগত যেতিয়ালৈকে থাকিবা এই কষ্টবোৰ তোমাৰ লগত থাকিবই। সেইটো জীৱনেই কি, য'ত দুখ নাই কষ্ট নাই, আৰু দুখ নাথাকিলে সুখৰ মূল্য কি? তুমি বৰ ধুনীয়া ভাষণ দিয়াচোন। তোমাৰ ভাষণ শুনিলে এনেকুৱা লাগে যেন তুমি সকলো সঁচা কথাই কৈছা। তুমি সকলো জানা। মোৰ এটা উপদেশ লোৱা, তুমি চৰকাৰী চাকৰি বাদ দি ৰাজনীতিত যোগদান কৰা, বহুত ৰাইজ কৰিবা। ৰাজনীতি জনা হ'লে মই এইখন ঘৰত অকলে ৰাজত্ব কৰিলোহেঁতেন, আন কাকো সোমাবই নিদিলো হয়। মোতকৈ বেছি ভাল ভাষণ দিয়া মানুহ এইখন ঘৰত আছে। আপুনি হয়তো শুনা নাই, ডাঙৰ ডাঙৰ ষড়যন্ত্ৰমূলক ৰাজনীতি কৰা মানুহ এইখন ঘৰত আছে, আপুনি হয়তো দেখা নাই। অৰুন্ধতী, এইবোৰ কথা তুমি মোক পইণ্ট আউট কৰি কোৱা নাইতো? মই কাকো পইণ্ট আউট কৰি কোৱা নাই অনিনা, মই মাত্ৰ কথাখিনিহে কৈছোঁ। আৰু কথাখিনি শুনি তোমাৰ কিয় গাত লাগিছে তাকেই ভাবি আচৰিত লাগিছে। এনিৱেজ, আদিয়ে হেৰুৱা টকাখিনি ঘূৰাই দিলোঁ, দাদাক জনাই দিবা। দেউতা, অৰুন্ধতীয়ে যে আপোনাক 3 লাখ টকাটো ঘূৰাই দিলে, তাই ইমান পইচা ক'ত পালে? কেনেবাকৈ কাৰোবাৰ পৰা ঘোচ খোৱা নাইতো? নে পইচাখিনি হেৰুওৱা বুলি এনে নাটক কৰিলে? অনন্যা, চৰি দেউতা, চৰি। মোৰো যে মুখখন, ময়ো নহয় আজিকালি যি টি কৈ পাওঁ। টিভি চিৰিয়েলবোৰ চাই চাই আজিকালি মই যিকোনো কথাই ভবা হৈ গৈছোঁ। প্লিজ দেউতা, আপুনি বেয়া নাপাব। তুমি যি টি কথা ভবা নাই অনন্যা, তুমি যি ভাবিছা ঠিকেই ভাবিছা। এই পইচাখিনিৰ আঁৰত নিশ্চয় কিবা এটা ডাঙৰ ৰহস্য সোমাই আছে। মা, মই অনন্যা। এনেকৈনো বাৰু মাতবোল নকৰাকৈ পিছফালৰ পৰা ধৰেনে? চক খাই গ'লো দেই। এইটোতো সাধাৰণহে, এতিয়া 2 নম্বৰ চকটো খাবলৈ সাজু হওক। 2 নম্বৰ চক? ক'ত কি হ'ল? বাহিৰত একো হোৱা নাই।
যি হৈছে আমাৰ ঘৰতে হৈছে। এওঁ দিয়া 3 লাখ টকাটো যে হেৰাইছিল, অ' সেইটো ঘূৰাই পালে নেকি? কি পালে ক'ত পালে সেইটো নাজানো। অৰুন্ধতীয়ে দেউতাক সেই পইচাটো মানে 3 লাখ টকাটো আজি এই মাত্ৰ ঘূৰাই দিলে। চক খালেনে? এইটোতনো আকৌ চখ খাব লগা কি হ'ল? দেউতাৰে পইচাখিনি খুজিছিল, তাই ঘূৰাই দিলে। সেইটোতো কি ডাঙৰ কথা হ'ল? কিন্তু মা, তাই ইমান পইচা ক'ত পালে? অৰুন্ধতীয়ে কিমান দৰমহা পায় তুমি নাজানা। এইটো তাইৰ বাবে সাধাৰণ কথা। যদি ইমানেই সাধাৰণ কথা, তেনেহ'লে তাই আদিৰ বাবে আগতেই বহুত কিবা কিবি কৰিব পাৰিলে হয়। তাৰ পাছতো আদিয়ে ককায়েকৰ ওচৰত কিয় হাত পাতিবলগীয়া হ'ল? আদিয়ে হাত পতা নাছিল, ককায়েকে তাক নিজে পইচাখিনি দিছিল। কাৰণ সি অৰুন্ধতীৰ টকাৰে কাম আৰম্ভ কৰিব বিচৰা নাছিল। কথা সিমানেই। অ', কথা সেইটোহে। আদিয়ে যি চিন্তা কৰিছে ঠিকেই কৰিছে। ঘৈণীয়েকৰ পইচাত ৰজা হৈনো কি লাভ? কিন্তু শেষত গৈ ঘৈণীয়েকেহে তাৰ ধাৰ মাৰিবলগীয়া হ'ল। বাকী যি নহওক, এখেতৰ কষ্টৰ পইচাকেইটা যে ঘূৰি আহিল, মইতো আশাই বাদ দিছিলোঁ। কিন্তু ঈশ্বৰে চকু মেলি চালে। ৰক্ষা। এইজনী সেইজনী অনন্যাই নে? আজি দেখোন তাইৰ কথাৰ সুৰেই সলনি হৈ গ'ল। এইটো লওক দেউতা, সেইটো কি? যিটো মই আপোনাক ঘূৰাই দিম বুলি কথা দিছিলোঁ, আদি হেৰুৱা টকাখিনি। তাতে থোৱা। গণি লওক দেউতা। তাৰ কোনো প্ৰয়োজন নাই। তোমাক মই সিমানখিনি বিশ্বাস কৰিছোঁ। থেংক ইউ। 2 দিনমান দেৰি হ'ল, তাৰ বাবে মই দুখিত। সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু তুমি যে সময়মতে দিলা, সেইটোৱে প্ৰমাণ কৰিলে যে তুমি কিমান ধনী। দেউতা, ধনী হোৱা হ'লেই সেইদিন আপুনি কোৱাৰ লগে লগে টকাখিনি ঘূৰাই দিলোহেঁতেন। ক'লা ধন লগত নাৰাখিবা, লুকুৱাই নথবা। নিজৰ বিপদ হ'ব। আৰু এইবোৰ লৈ মোৰ কেনেবাকৈ একো বিপদ নহয়তো। আপোনাৰ বোৱাৰীয়ে চৰকাৰী চাকৰি কৰে দেউতা। কলা ধন লুটিবলৈ মই কোনো 2 নম্বৰী কাম কৰা নাই দেউতা। গোটেই মাহটো কষ্ট কৰোঁ আৰু মাহৰ শেষত এটা দৰমহা পাওঁ। আপোনাৰ মতে সেই কষ্টৰ ধন যদি কলা ধন হয়, তেন্তে ইয়াত মোৰ ক'বলৈ একো নাই। অৰুন্ধতীৰ পৰা পইচাখিনি লৈ মই ভুল কৰা নাইতো। নিজকে তাইৰ আগত তললৈ লৈ যোৱা নাইতো। নাই, ঘৰৰ মুৰব্বী হিচাপে এইটো মোৰ দায়িত্ব। বহুত ভাবিলোঁ। ভাবি ভাবি শেষত সিদ্ধান্ত এটা মই ল'লোঁ। দেউতাই মোক পইচাখিনি ঘূৰাই দিলেও মই দেউতাৰ পৰা পইচাখিনি ঘূৰাই নলওঁ। কিন্তু কিয়? পইচা যেনেকুৱাই নহওক, মই হুকুম দিছোঁ, তাই হুকুম মানিছে। গতিকে মই জয়ী হৈছোঁ। মই জিকিছোঁ। মই ফূৰ্তিহে কৰিব লাগে। মই ভুল কৰা নাইতো।
নিজকে তাইৰ আগত তললৈ লৈ যোৱা নাইতো? নাই, ঘৰৰ মুৰব্বী হিচাপে এইটো মোৰ দায়িত্ব। দেউতা, অৰুন্ধতীয়ে যে আপোনাক 3 লাখ টকাটো ঘূৰাই দিলে, তাই ইমান পইচা ক'ত পালে? কেনেবাকে কাৰোবাৰ পৰা ঘোচ খোৱা নাইতো? নে পইচাখিনি হেৰুওৱা বুলি এনে নাটক কৰিলে? এই পইচাখিনি অৰুন্ধতীয়ে কাৰোবাৰ পৰা ঘোচ লোৱা নাইতো। নাই নাই, মই এইবোৰ কথা কেলেই চিন্তা কৰিছোঁ? পইচা যেনেকুৱাই নহওক, মই হুকুম দিছোঁ, তাই হুকুম মানিছে। গতিকে মই জয়ী হৈছোঁ, মই জিকিছোঁ। মই ফূৰ্তিহে কৰিব লাগে। তাৰমানে তই কি সেইদিনাখনৰ কথাটোৰ বাবে তই মোক এতিয়াও বেয়া পাই আছ? তই যদি ভাবিছ মই তোক বেয়া পাই আছোঁ বুলি, তেন্তে ঠিকেই ভাবিছ। ভাল পাবলগীয়া কামোতো কৰা নাছিলি তই। এই সৰু কথাটোৰ বাবে আমাৰ সম্পৰ্কটো বেয়া নকৰিবি আদি। পাহৰি জানা এইবোৰ। মই সদায় নিজৰ সৰু পৃথিৱীখন লৈয়ে ব্যস্ত। কাকো মই সহজতে ভালো পাব নোৱাৰোঁ আৰু বেয়াও পাব নোৱাৰোঁ। কিন্তু তোক মই পাগলৰ দৰে ভাল পাইছিলোঁ। তোৰ বাবে যোনটো সাধাৰণ কথা, সেইটো মোৰ বাবে বহুত ডাঙৰ কথা। গোটেই পৃথিৱীখন মোৰ এগেইনষ্ট হৈ মাত দিলেও মোৰ এটাই বিশ্বাস আছিল, তই মোৰ ছাইডত থিয় হৈ এই পৃথিৱীখনৰ বিপক্ষে মাত মাতিবি। কিন্তু তই মোৰ বিশ্বাস ভাঙি দিলি। অনন্যা, শুলা নেকি? নাই খোৱা, এনেই চকু দুটা মুদি আছো। কিবা ক'ব? বহুত ভাবিলোঁ। ভাবি ভাবি শেষত সিদ্ধান্ত এটা মই ল'লোঁ। দেউতাই মোক পইচাখিনি ঘূৰাই দিলেও মই দেউতাৰ পৰা পইচাখিনি ঘূৰাই নলওঁ। কিন্তু কিয়? এই কিয়ৰ সঠিক উত্তৰটো ময়ো নাজানো। কিন্তু পইচাখিনি লৈ ল'লে মানে কথাটো বেয়া হ'ব। নিজৰ নামটোকে বদনাম কৰা হ'ব। আৰে আপোনাৰ পইচা আপোনাৰ হাতলৈ ঘূৰি আহিব, তাতে আকৌ আপোনাৰ কিয় বদনাম হ'ব? আদিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে মই তাক পইচাখিনি দিছিলোঁ। দিয়া পইচাখিনি এতিয়া আকৌ ঘূৰাই ল'লে মানে কথাটো কেনেকুৱা হ'ব তুমি নিজেই ভাবি চোৱাচোন। আনে শুনিলেতো মোৰ ওপৰত হাঁহিব। আনৰ চিন্তা আপুনি বাদ দিয়ক। আদিকটো আপুনি কোৱা নাছিলে পইচাখিনি ঘূৰাই দিবলৈ? না অৰুন্ধতীক আপুনি কৈছিলে? যি কৈছে দেউতাইহে কৈছে। আনে হাঁহিলে দেউতাৰ ওপৰতহে হাঁহিব, আপোনাৰ ওপৰত নাহাঁহে নহয়। তাৰমানে মোৰ দেউতাৰ ওপৰত আনে হাঁহিলে মানে, আনে বদনাম জাপি দিলে মানে তোমাৰ অলপো বেয়া নালাগে? ইমান স্বাৰ্থপৰ নহ'ব অনন্যা। মোক তুমি ভাল নাপালেও নাই, কিন্তু মোৰ দেউতাক বেয়া নাপাবা। প্ৰথমে মোৰ দেউতাক ভাল পাবলৈ শিকা, তাৰপিছত মোৰ কথা ভাবিবা। দেউতাক মই কিমান ভাল পাওঁ সেয়া একমাত্ৰ মই জানো।
কিন্তু আজি তোমাৰ কথাবোৰ শুনি তেনেকুৱা নালাগিল। বাইদেউ কি হ'ল? মোক দেখি ইমান আচৰিত হৈছা যে? নাই নাই, হঠাৎ একো খবৰ নিদিয়াকৈ আহিল যে, সেইকাৰণেহে অলপ আচৰিত হৈছোঁ। আচৰিত হোৱা নাই, মোক দেখি ভয়হে খাইছা নহয় জানো? ভয় আকৌ কিয় খাম বাইদেউ? সেইটো তুমিহে জানিবা। একো নাই, কৈছোৱেই নহয়, মানুহ মাত্ৰেই ভুল। এতিয়া শুই থাকা। গুড নাইট। প্ৰথমে মোৰ দেউতাক ভাল পাবলৈ শিকা, তাৰপিছত মোৰ কথা ভাবিবা। দেউতাক মই কিমান ভাল পাওঁ সেয়া একমাত্ৰ মই জানো। কিন্তু আজি তোমাৰ কথাবোৰ শুনি তেনেকুৱা নালাগিল। 3 লাখ টকাৰ বাবে অৰুন্ধতী, আদি আৰু আনৰ আগত মই সৰু হ'ব নোৱাৰোঁ। এই পইচাখিনি না মই ৰাখিম না মই দেউতাক ৰাখিবলৈ দিম। কাইলৈ ৰাতিপুৱাই মই পইচাখিনি অৰুন্ধতীক দিয়াৰ ব্যৱস্থা কৰিম। দেউতাৰ লগত মই কথা হ'ম। কিন্তু এদিন আপুনিয়ে দেউতাৰ সিদ্ধান্তৰ ওপৰত মাত নামাতো বুলি কৈছিল। সেইদিনা যি ভাবিছিলোঁ ভুল ভাবিছিলোঁ। মানুহে ভুলটোতো হ'বই। এতিয়া ভাল মানুহৰ দৰে সেই ভুলটো শুধৰাব লাগিব। এই মানুহটো সঁচাকেই বলিয়া হৈছে। লখিমী আহি দৰ্জাত নক কৰি আছে আৰু ইজনাই খেতি পথাৰ প্লেন কৰি আছে। আপুনি যি ভাল দেখে সেইটোৱে কৰক। হয়তো আপুনি যি ভাবিছে ভালেই ভাবিছে, মইহে ভুল ভাবি আছিলোঁ। একো নাই, কৈছোৱেই নহয়, মানুহ মাত্ৰেই ভুল। এতিয়া শুই থাকা। গুড নাইট। গুড নাইট। বাইদেউ কি হ'ল? মোক দেখি ইমান আচৰিত হৈছা যে? নাই নাই, হঠাৎ একো খবৰ নিদিয়াকৈ আহিল যে, সেইকাৰণেহে অলপ আচৰিত হৈছোঁ। আচৰিত হোৱা নাই, মোক দেখি ভয়হে খাইছা নহয় জানো? ভয় আকৌ কিয় খাম বাইদেউ? সেইটো তুমিহে জানিবা। ঘৰখনত বহুত কিবা কিবি ঘটি আছে নহয়নে? নাই, সকলোতো ঠিকেই আছে। একো ঠিক নাই, সকলো ঠিক কৰিব লাগিব। ই আদি ক'ত আছে? সি ৰুমতে আছে। ঠিক আছে, চাওঁ চাচোন। কথাটোনো কি? তল খৰানিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন। চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে